হাই গাইজ এম টি ফুড এণ্ড বেভাৰেজৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বাৰ্থডে পাৰ্টি আছে আপোনাৰ উৎসৱ ৰেষ্টুৰেণ্ট বেংকেট হলত। এয়া ভাইটি আহিছে মানে কেটাৰিঙত। ভাইটিৰ নামটো কোৱাচোন? ৰাহুল ৰাণা। আৰু তোমাৰ ভাইটিৰ নামটো কোৱা? অঁ, এওঁলোকে মানে মোক হেল্প কৰিব আজি আপোনাৰ মোৰ লগত থাকিব বুফেত। গতিকে ভাইটি ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে? এতিয়া ডেক'ৰেশ্যনটো চাই ল'ব আপোনালোকে যদি উৎসৱত এনেকুৱা বেলুন ডেক'ৰেশ্যন বাৰ্থডে পাৰ্টি বা এনিভাৰ্চাৰী কৰিব বিচাৰে এনেকুৱা ধুনীয়াকৈ হলত কৰিব পাৰিব। হলটো বহুত ডাঙৰ আছে, এইটো আপোনালোকে চাই ল'ব পাৰে। এয়া এনেকুৱা আমি চকীবোৰ লগোৱা হৈছোঁ, আপোনালোকে চাব পাৰে। 50জন 60জন মানুহ ইয়াত কেপাচিটি আছে। গতিকে আপোনালোকে যদি গোলাঘাটৰ পৰা ভিডিঅ'টো চাই আছে এবাৰ উৎসৱ ৰেষ্টুৰেণ্টত যদি কৰিম বুলি ভাবিছে বাৰ্থডে এনিভাৰ্চাৰী ইয়াত কৰিব পাৰে। এনেকুৱা বেলুন ডেক'ৰেশ্যন কৰা গৈছে আপোনাৰ। কেনেকুৱা লাগিছে আপোনালোকে জনাব এবাৰ। এনেকৈ ধুনীয়াকৈ দাদাহঁতে এনেকৈ ডেক'ৰেশ্যন কৰিছে। এয়া আপোনালোকে চাই লওক ডেক'ৰেশ্যনটো। এয়া চাই লওক আপোনালোকে কেনেকুৱা লাগিছে। এয়া আমাৰ বাৰ্থডে পাৰ্টিৰ জিলেপি, হাক্কা নুডল ড্ৰাই, ফ্ৰেঞ্চ ফ্ৰাইজ, পনীৰ বাটাৰ মছলা, মালাই কোপ্তা, ডাল গোটেইবোৰে আহিছিলে পাৰ্টিত। গতিকে আপোনালোকে দেখিছে, আপোনালোকে যদি পাৰ্টি কৰিব বিচাৰে, যদি গোলাঘাটৰ পৰা চাই আছে উৎসৱ ৰেষ্টুৰেণ্টত আহি কিনে বুকিং কৰিব পাৰে।